হেল্ল' বন্ধুসকল, এখন BS6 গ্লেমাৰ এখনত বহুত প্ৰব্লেম আছে। প্ৰথমৰ পৰা আমি চাই আছোঁ যে বেমাৰটোকে প্ৰথম প্লাগ খুলিছোঁ, তাৰপিছত আমি থুতল ভৰি খুলি চাফা কৰিছোঁ। এয়া চাফা কৰি আছে, দেখিছেনে? আৰু যিসকল মোৰ চেনেলত অহা নাই সেইসকলক মই অনুৰোধ জনাইছোঁ যে মোৰ চেনেলটোত লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াম বুলি আশা ৰাখিলোঁ আৰু আপোনালোকৰ সহায় সহযোগত আগবাঢ়িম বুলি চেষ্টা কৰিছোঁ। দেখিছে আপোনাৰ থুতল বডি চাফা কৰিছে, দেখিছে বহুত লেতেৰা আছে, দেখিছেনে কিমান লেতেৰা আছে। চাফা কৰি আছোঁ। আমি চাফা কৰাৰ পাছত আমি ধুনীয়াকৈ প্ৰথমত পেট্ৰল দি ধুনীয়াকৈ ৱাছ কৰিছোঁ। ৱাছ কৰাৰ পাছত দেখিছে কি ধুনীয়াকৈ ৱাছ কৰিছোঁ। একদম মানে যিমান লেতেৰা আছে চব চাফা কৰিব লাগিব। আৰু যদি আপোনালোকে কেতিয়াবা কোনোবা কাৰণত কোনো বন্ধুসকল যদি এনেকুৱা কাম আহে, তেতিয়া আপোনালোকে ধুনীয়াকৈ পেট্ৰল দি প্ৰথমত ৱাছ কৰাৰ পাছত ইয়াত কেমিকেল হেৰি থাকে WD-40, আপোনালোকে WD-40 দি ধুনীয়াকৈ ৱাছ কৰি দিব। আপোনাৰ যিমান লেতেৰা থাকে চব সকলো ওলাই যাব। যেনেকৈ মই কৰি আছোঁ তেনেকৈ কৰিব। তাৰপাছত এতিয়া আমি ফিটিঙৰ ওচৰলৈ যাম। এতিয়া বৰ্তমান দেখিছেনে বস্তু চব ধুই ধাই ছাইডত কৰি ৰাখিছোঁ। ৰখাৰ পাছত আমি ধুনীয়াকৈ ফিটিং কৰিম অলপ দেৰি পাছত। মুচিছোঁ আৰু সকলোকৰ আশা ৰাখিছোঁ সকলোৱে মোৰ চেনেলত যেনেকৈ চব দেখিছেনে ধুনীয়াকৈ হাৱা মাৰিছোঁ। হাৱা মাৰি ধুনীয়াকৈ এনেকৈ ধৰণৰ আপোনালোকেও কৰিব। হাৱা মাৰি ক্লিন কৰি চাফা কৰি থৈছোঁ। তাৰপাছত এতিয়া আমি যাম ফিটিঙৰ প্ৰচেছ। এতিয়া মই প্ৰথম অৰিংটো লগালোঁ। অৰিংটো লগাৰ পাছত এইটো আপোনাৰ চেঞ্চৰটো লগাইছোঁ, দেখিছেনে লগাইছোঁ। বহোৱাৰ পাছত এতিয়া আমি ধুনীয়াকৈ ফিটিং কৰিম। ফিটিং কৰাৰ পাছত এতিয়া আমি আহিম ইনজেক্টৰলৈ। ইনজেক্টৰটো কেনেকৈ চাফা কৰিব লাগে মই আপোনালোকক দেখাই দিছোঁ। মানে কি হ'ল, বৰ্তমান ইনজেক্টৰ চাফা কৰিবলৈ হ'লে একচুৱেলি ক'বলৈ গ'লে বেটেৰীটো ওলোৱাই ধুনীয়াকৈ চাফা কৰিব লাগে তলত লৈ পেলাই। কিন্তু মই বেটেৰীটো খুলি টোটেলি অনাইন দিয়া নাই। চেচিছত লাগি আছে, বডিত লাগি আছে, লাগি থাকক। মই দুডাল ৱায়াৰ লৈ পেলাই ধুনীয়াকৈ বাহিৰৰ পৰা এনেকৈ কৰি ধুনীয়াকৈ ইনজেক্টৰটো চাফা কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু বৰ্তমান ইনজেক্টৰ ধুনীয়াকৈ চাফাও হৈছে। দুটা ৱায়াৰ ওলোৱাই ল'ব, নেগেটিভ পজিটিভ ওলোৱাই পেলাই আপুনি দুটা পইণ্টত এনেকৈ দি WD-40 দি পেলাই আপোনাৰ প্ৰথমত ক্লিন কৰি ল'ব। ক্লিন কৰি দি দেখিছেনে ক্লিন কৰি